Morning everyone, welcome back to my YouTube channel. So আজি হয় first lecture video বুলি ক'ব পাৰো for the batch of 2026 to 27. The fun day had যোনটো chapter হয় সেইটোৰ ওপৰত যোনটো মই lecture দিবলৈ লৈছোঁ class 9th So let's start. So fun day had chapter টো আমাৰ এতিয়াৰ নহয় বা আমাৰ পাষ্টৰ যোনটো হিষ্ট্ৰী ৰিলেটেড চেপ্টাৰ থাকে তেনেকুৱা চেপ্টাৰ নহয় এইটো একচুৱেলি ফিউচাৰ ৰিলেটেড এখন চেপ্টাৰ হয় ফিউচাৰ ৰিলেটেড চেপ্টাৰ হয় যেতিয়া চাগে এতিয়া আমি যেনেকুৱা পাই আছোঁ স্কুল আছে আমাৰ বুকছ আছে আমি বুকছেদি পঢ়োঁ সেইকেইটা সেইটো টাইমত নাথাকিব পাৰে বুলি আমাৰ অথৰে গেছ কৰিছে আৰু মানে তেওঁ তেতিয়া এইটো ভাবিব লগা কথা হয় যে আমাৰ ষ্টুডেণ্টছবোৰে পঢ়িব কেনেকৈ তেতিয়াহ'লে চ' এইটো চেপ্টাৰে আমাক ক'ব কেনেকুৱাকৈ পঢ়িব ইয়াত এটা ডায়েগ্ৰাম দিয়া আছে তোমালোকে চাইছা চাগে লাৰ্ণিং থ্ৰু স্কুলছ কেনেকুৱা হ'ব ফিউচাৰ লাৰ্ণিং থ্ৰু কম্পিউটাৰ দি শিকা ষ্টাৰ্ট কৰিব এতিয়া অলৰেডি ষ্টাৰ্ট কৰিলে তেতিয়া চাগে কমপ্লিটলি হৈ যাব ভাৰ্চুৱেল ক্লাছৰুমবোৰ ডিজিটেল হ'ব ৰবটিক টিচাৰজন আমাৰ হিউমেন নহয় ৰবট হ'ব অলৰেডি আমি চাইছোঁ আমাৰ ৰবটিক টিচাৰ ধেৰ আছে আইৰিছ আছে আৰু আইৰিছটোতো এতিয়া নাই বাৰু আছিলে আৰু বহুতো আছে তাৰপিছত মুভিং টেক্স মানে ইলেক্ট্ৰনিক টেক্সট চ' সেইকেইটা তোমাৰ কি হ'ব কম্পিউটাৰত যিকেইটা টেক্সট থাকে সেইকেইটাকে টেক্সট বুলি কয় চ' কম্পিউটাৰ স্ক্ৰীনেদি পঢ়িব বুকছ নপঢ়ে চ' লেটছ ষ্টাৰ্ট আৱাৰ চেপ্টাৰ ষ্টৰিটো আমি বিচাৰি পাইছোঁ মাৰ্জিৰ ডায়েৰী চ' এই ষ্টৰিটোৰ দুজন মেইন কেৰেক্টাৰ হৈছে মাৰ্জি আৰু টমি কিছুমানে মাৰ্গী বুলিও কয় মাৰ্জিটোক কিন্তু মই বাৰু মাৰ্জি বুলিয়ে ক'ম বাৰু আৰু মাৰ্জি আৰু টমি দুটা কেৰেক্টাৰ হৈছে এই মাৰ্জিৰ ডায়েৰী পাই এই ষ্টৰিখন আমি পাইছোঁ মানে একৰ্ডিং টু অথৰ মানে মাৰ্জিয়ে সেই ৰাতিটো লিখিলে কোনদিনাখন হৈছিলে 17th মে'ৰ 17 তাৰিখে হৈছিলে 2157 মানে আজিৰ পৰা বহুত বছৰৰ পাছত 17th মে' তাৰিখে মাৰ্জিয়ে সেই ডায়েৰীখন লিখিছিলে আৰু তাতে লিখিছিলে টুডে টমি ফাউণ্ড আ ৰিয়েল বুক টমিয়ে এটা ৰিয়েল বুক বিচাৰি পালে বহুত পুৰণা বুক আছিলে বুকখন দেখাৰ লগে লগে মাৰ্জিৰ মনত পৰিলে যে তাৰ ককাকে কৈছিলে যে তাৰ ককাহঁতে সিহঁতৰ টাইমত এনেকুৱা কম্পিউটাৰ ইমান ইউজ নকৰে আছিলে তথাপিও ইউজ নকৰে তেওঁলোকে কিতাপত এনেকুৱা বুকছবোৰতে পঢ়ে আৰু এনেকুৱা স্কুলবোৰত যায় বুলিকৈ স্কুলত যায় বুলি নাই কোৱা এনেকুৱা বুকছবোৰত পঢ়ে বুলিকৈ কৈছিলে আৰু গোটেইকেইটা কাহানী বা যিকোনো টপিক সেই বুকছতে পেপাৰত লিখা থাকে বুলিকৈ ক'লে আৰু তাৰ মানে আমি একৰ্ডিং টু অথাৰ যোনটো ক'ব বিচাৰিছে আমি মাৰ্জিৰ ককাকৰ ককা হয় মানে কিমান বছৰৰ পিছত কথাটো ভাবা দে টাৰ্ণ দ্য পেজেছ উইচ ৱেৰ য়েল্ল' এণ্ড ক্ৰিংকলি তেওঁলোকে পেজবোৰ পলটাই চালে বুকৰ হালধীয়া আছিলে বহুত পুৰণা আছিলে ন হালধীয়া হৈ গ'ল পেপাৰবোৰ ৰং মানে ডিছকালাৰ হৈ গৈছে আৰু ক্ৰিংকলি মানে কি পেপাৰ ভাজ খোৱা অৱস্থা সেইটোকে ক্ৰিংকলি বুলি কয় আৰু বহুত ফানি আছিলে কেলৈ মানে কম্পিউটাৰ স্ক্ৰীণতো ৱৰ্ডকেইটা মুভ কৰি থাকে ইয়াৰ পৰা তাত সেই কিন্তু বুকত ৱৰ্ডকেইটা এক জেগাতে ৰখি আছে আৰু সেইটো মাৰ্জিহঁতৰ কাৰণে এটা নতুন বস্তু কাৰণ মাৰ্জিহঁতি সদায় ৱৰ্ডছকেইটা এনেকৈ মুভ কৰি থকা দেখে কেতিয়াও এক জেগাত ৰখি থকা নেদেখে আৰু তাৰপিছত কি হ'ল তাৰপিছত তাহাঁতি যেতিয়া পেজবোৰ পলটালে আৰু এটা ফানি ইনচিডেণ্ট কি হ'ল ফৰ এক্সাম্পল ফাৰ্ষ্ট পেজটোত যদি তেওঁলোকে কিবা ৱৰ্ড দেখিছে আকৌ কেইটামান পেজৰ পিছত আকৌ সেই ৱৰ্ড দেখিছে ফৰ এক্সাম্পল মই ইয়াত এতিয়া ডেট ৱৰ্ডটো দেখিছোঁ আকৌ মই এনেকৈ আকৌ মই পলটাই দিলে আকৌ ডেট ৱৰ্ডটো দেখিম তেনেকুৱা হৈছে মানে তো সেইটোও ফানি মানে কি ফানি এতিয়া আমি গম পাব নোৱাৰোঁ তেওঁলোকেহে গম পাব কি ফানি টমিয়ে কৈছে হোৱাট আ ৱেষ্ট মানে আমি যেনেকুৱা সেনেকুৱা কওঁ যে তেনেকুৱা হৈছে কি যে ৱেষ্ট মানে কৈছে যেতিয়া when you are through with the book you just throw it away I guess our television screen must have had a million books on it and it's good for plenty more I wouldn't throw it away টমিয়ে কৈছে কি যে ৱেষ্ট হয় এইটো এটা যেতিয়া এবাৰ বুকখন পঢ়া হৈ যায় আমি এইটো পেলাই দিওঁ
আমাৰ টেলিভিজন স্ক্ৰীনত ইমানখিনি বুক ষ্ট'ৰ কৰিব পাৰি এই বুকখিনি ষ্ট'ৰ কৰিব জেগা নাথাকে ন এগাল বস্তু তুমি ক'ত ষ্ট'ৰ কৰিবা এটা পইণ্টত গৈ মেলিতো তোমাৰ ষ্ট'ৰ কৰিব জেগা নাথাকিব কিন্তু টমিয়ে কৈছে যে কম্পিউটাৰ স্ক্ৰীনত ঢেৰ জেগা থাকে সেইকাৰণে আমি বুককেইটা পেলাবও দৰকাৰ নপৰে আমি থৈ দিব পাৰোঁ অভাৰ মিলিয়নছ বুক আছে তেওঁলোকৰ টেলিভিজন স্ক্ৰীনত বুলি কৈছে মিলিয়ন মানে 10 লাখ 10 লাখতকৈ ওপৰ ভাবা কিমান আৰু কৈছে আৰু কেইটামান বুক থ'বলৈ জেগা আছেই চ' সেইটো কৈছে তো সেইটো পেলাই দিব দৰকাৰ নপৰে তো মাৰ্জিয়ে কৈছে ছেম উইথ মাইন মাৰ্জি 11 ইয়াৰ্ছৰ আছিলে আৰু টমি 13 ইয়াৰ্ছৰ আছিলে বহুত ফেভৰেট কুৱেশ্যন এইটো আহে তো কৈছে মোৰ লগতো একেই বোলে তাৰপিছত মানে টম seen as many hadn't seen as many telebooks as Tommy had আৰু টমি যিহেতু অকণ ডাঙৰ আছিলে মাৰ্জিতকৈ চ' মাৰ্জিয়ে তেওঁলোকে কাজিনছ আছিলে একৰ্ডিং টু মানে দিছ চেপ্টাৰ তেওঁলোকে কাজিনছ আছিলে চ' টমিয়ে অকণ বেছি বুকছ দেখিছে নিজৰ লাইফত আৰু মানে টেলি বুকছ মানে বেছিকৈ সি পঢ়ে যিহেতু ডাঙৰ হয় পঢ়াকেইটা বেছি আৰু সৰু ছোৱালী মানে এনেকুৱা ষ্টৰি টৰি এইবোৰ পঢ়ে আৰু 11হে কিমাননো 11 ইয়াৰ্ছহে মানে তো সেইটো কাৰণে মানে মাৰ্জিয়ে ক'লে মোৰ লগতো একেই হয় বুলি কৈছে চি ছেড ডিড ইউ ফাইণ্ড ইট ক'লে ক'ত বিচাৰি পাইছা ইন মাই হাউচ হি পইণ্টেড উইদাউট লুকিং বিকজ হি ৱাজ বিজি ৰিডিং ইন দ্য এটিক তো ক'লে মোৰ ঘৰত বুলি ক'লে আৰু তাৰপিছত সি বুকখন পঢ়াটো আছিলে কেনেকৈ জানো এই বুকখন কি হয় টমিয়ে পঢ়ি আছে তাৰপিছত ক'লে এটিকত এতিয়া এটিক কি হয় এটিক হয় ঘৰখনৰ এনেকুৱা এটা জেগা যোনটো জাষ্ট আমাৰ ৰুফৰ তলত বনোৱা হয় ফৰ এক্সাম্পল মোৰ পাছফালে সেই বস্তু দেখিছা সেইটো চাম কাইণ্ড অফ এটিক হয় এতিয়া মই আমাৰ ইণ্ডিয়ান ঘৰবোৰত এনেকুৱা দেখোঁ কিন্তু বাহিৰা ঘৰত গোটেই বস্তুটো এনেকুৱা কভাৰ কৰি দিয়ে এটা জেগা এৰে সেইটোতে মানে চিৰি দি উঠে আৰু কাপোৰ থোৱা জেগা দোকানবোৰত যাবাচোন মাৰোৱাৰী দোকানবোৰত তুমি দেখিবা তেনেকুৱা উঠি গ'লে তোমাৰ ওপৰত বস্তুবোৰ থৈ দিয়ে চ' এটিকটো তেনেকুৱা ষ্ট'ৰ ৰুম হিচাপে ইউজ কৰা হয় এতিয়া আমি যেনেকুৱা বস্তু থৈ দিছোঁ তাতো ছেম কৰে জাষ্ট সেইটো কমপ্লিট ৰুমটো কভাৰ কৰে আৰু এইটো আমাৰ আধা ষ্টাইল হোৱাটছ ইট এবাউট স্কুল কিহৰ বিষয়ে হয় বুকখন মাৰ্জিয়ে সুধিলে ক'লে স্কুল বুলি টমিয়ে ইয়াতে কৈছে মাৰ্জি ৱাজ স্কৰ্ণফুল মানে হৈছে এনেকুৱা এটা ৰিয়েকশ্যন যেতিয়া আমি কাৰোবাক দেখাওঁ এইটো ৱৰ্থলেছ মানে মই যদি এতিয়া কৈছোঁ ফৰ এক্সাম্পল কোনোবা এজন মানুহক এইটোৰ কামেই নাই তাৰমানে মই স্কৰ্ণফুল মানে মই ভাবোঁ যে সেই বস্তুটোৰ একো লাভে নাই একো কামেই নাই মানে সি কি হয় মোৰ আগত মানে তেনেকুৱা সেইটো এটিটিউডটো কোৱা হয় স্কৰ্ণফুল বুলিকে তো সি ক'লে স্কুল হোৱাটছ দেয়াৰ টু ৰাইট এবাউট স্কুল আই হেট স্কুল কৈছে স্কুল যে ই ক'লে যে স্কুলৰ বিষয়ে হয় কিতাপটো মাৰ্জিয়ে ক'লে স্কুলৰ বিষয়েনো কি লিখিবলৈ কাৰণে আছে মই স্কুল একেবাৰে ভাল নাপাওঁ বুলি মাৰ্জিয়ে কৈছে মাৰ্জিয়ে সৰুৰ পৰাই স্কুল বেয়া পাইছিলে কিন্তু এতিয়া আৰু বেয়া পায় যেতিয়াৰ পৰা মানে তাই অকণ ডাঙৰ হ'ল তাইকো এটা মেকানিকেল টিচাৰ দিয়া হ'ল তেতিয়া মানে তাই মানে আৰু স্কুলটোক এতিয়া বেয়া পাব ধৰিছে তাৰমানে কি হ'ল যোনটো মেকানিকেল টিচাৰ আছিলে সেই মেকানিকেল টিচাৰ জনে তাইক জিঅ'গ্ৰাফীৰ টেষ্টৰ পিছত টেষ্ট লৈ আছিলে আৰু প্ৰত্যেকটো টেষ্টত তাই বেয়া কৰি গৈ আছিলে এটাও টেষ্টত তাই ভাল কৰা নাই গোটেইকেইটা টেষ্টত বেয়া কৰি আছে জিঅ'গ্ৰাফীৰ ইমানে বেয়া কৰিছে যেতিয়ালৈকে তাৰ মাকে মানে লাষ্টত তাক গালি পাৰি মানে হাৰ মানি গ'ল আৰু মাকে যে তই ইমান কেলৈ বেয়া কৰিছ মাকেও বুজি পোৱা নাই কেলৈ বেয়া কৰিছে লাষ্টত তেওঁলোকে ভাবিলে যে কিবা এটা ডিফেক্ট আছে ইয়াত মানে ইমান টান কুৱেশ্যন দিছিলে মাৰ্জিক মানে যোনটো চাগে মাৰ্জিক কেতিয়াও পঢ়ুৱাই নাই সেই তেনেকুৱা কুৱেশ্যন দিয়াৰ কাৰণে মানে কাউণ্টি ইনস্পেক্টৰলৈ পঠোৱা হ'ল টিচাৰজনক ৰবটটোক মানে তো কাউণ্টি ইনস্পেক্টৰ এনেকুৱা এজন মানুহ হয় যিজনে ৰবট ভাল পায় মানে ভাল পায় বোলে ৰবট বনায় ৰবট ৰিপেয়াৰ কৰে ফৰ এক্সাম্পল মেকানিক বুলি আমি ক'ব পাৰোঁ তো তেওঁকে কাউণ্টি ইনস্পেক্টৰ বুলি কোৱা হয় তাৰপিছত কাউণ্টি ইনস্পেক্টৰ এজন ৰাউণ্ড লিটল মেন উইথ এ ৰেড ফেচ আছিলে মানে তেওঁ ৰাউণ্ড আছিলে শকত আছিলে কটীয়া আছিলে আৰু তেওঁৰ মুখখন ৰঙা আছিলে আৰু তেওঁৰ লগত কি আছিলে হোল বক্স অফ টুলছ উইথ ডায়েলছ এণ্ড ৱায়াৰ্ছ এটা হেৰি আছিলে বহুত ডাঙৰ এটা বক্স আছিলে তাতে ডায়েলছ আছিলে আৰু ৱায়াৰ্ছ আছিলে মাৰ্জিক দেখাৰ লগে লগে তেওঁ আমি সৰু ছোৱালীজনীক চালে স্মাইল কৰোঁ তেনেকুৱা তেওঁ স্মাইল কৰিছে আৰু তাইকে খাবলৈ কাৰণে এপল এটা দিছে আৰু কি হ'ল তাৰপিছত ৰবটটোক লৈ গ'ল মাৰ্জি যিহেতু এজনী সৰু ছোৱালী
তাই ভাবিলে যে নোৱাৰিব, কিন্তু কাউণ্টি ইনস্পেক্টৰ কামেই সেইটো ৰবট ৰিপেয়াৰ কৰা। মাৰ্জিয়ে ভাবিলে নোৱাৰিব বুলিকে, কিন্তু কাউণ্টি ইনস্পেক্টৰ কামেই হৈছে। চ' 1 ঘণ্টা নে তাতকৈ অকণ বেছি ল'লে ৰবটটো বনাই মেলি হৈ গ'ল। আকৌ আহি গ'ল। ৰবটটো দেখাত কেনেকুৱা আছিলে, ডাঙৰ আছিলে, ক'লা আছিলে আৰু দেখোঁতে বহুত বেয়া আছিলে বুলি কৈছে। আৰু বহুত ডাঙৰ স্ক্ৰীণ আছিলে, যোনটো স্ক্ৰীণত গোটেইকেইটা লেচন পঢ়োৱা হয়, লেচনবোৰ দেখুওৱা হয়। যেনেকুৱা এইখন স্ক্ৰীণত মই তোমালোকৰ লেচনটো পঢ়ুৱাই আছোঁ, তেনেকুৱা তাত বহুত ডাঙৰ স্ক্ৰীণ আছে, তাত লেচন পঢ়াইছে আৰু কুৱেশ্যন সুধিছে, আৰু সেইটোতে কুৱেশ্যনো সোধে। আৰু সেইটোও ইমান বেয়া নাছিলে। মাৰ্জি চবতকৈ বেছি এটা বস্তু বেয়া পায়, আমাৰ ল'ৰা ছোৱালীবোৰেও বেয়া পায় সেইটো এতিয়া, হোমৱৰ্ক লিখাটো আৰু টেষ্ট দিয়াটো। এটা স্লট আছিলে কম্পিউটাৰটোতে, তাত অকল তুমি হোমৱৰ্ক ছাবমিট কৰা আৰু টেষ্ট দিয়া। তাই সেইটো চবতকৈ বেছি কেলৈ বেয়া পায়, কাৰণ সেইটো এটা পাঞ্চ কোডত লিখিবলগীয়া হয়। পাঞ্চ কোড হৈছে আমাৰ কম্পিউটাৰটোতো আমাৰ ডাইৰেক্ট হিউমেন লেংগুৱেজ বুজি নাপায়, তাৰ এটা মেচিন লেংগুৱেজ থাকে, ক'ডিং বুলি যাক কওঁ। চ' সেই ক'ডিংটো মাৰ্জি যেতিয়া 6 বছৰ আছিলে সেই তেতিয়াই শিকাই দিলে। এতিয়া আমি পাইছোঁ, মইতো ক'ডিং 15 ইয়াৰ্ছৰ যেতিয়া আছিলোঁ মই তেতিয়াই শিকিছোঁ ক'ডিং। চ' সেইটোৱে কিমান ডিফাৰেঞ্চ আছে, ভাষ্ট ডিফাৰেঞ্চ হয় সেইটো, মানে কিমান ডেভেলপ হ'ব ফিউচাৰত গৈ ৱৰ্ল্ডটো। চ' 6 years old থাকোঁতেই পাঞ্চ কোডটো শিকাই দিছে, আৰু একৰ্ডিং টু মি পাঞ্চ কোড সেইটো হয় মানে কম্পিউটাৰ লেংগুৱেজটো। আৰু তাৰপিছত মেকানিকেল টিচাৰটোৱে টেষ্টটো বা হোমৱৰ্কটো ছাবমিট কৰিবহে, অলপো টাইম নলয়, চেক কৰি দিয়ে আৰু মাৰ্কছটো দিয়ে দিয়ে। কোডটো যেতিয়া বনাই হৈ গ'ল, কাউণ্টি ইনস্পেক্টৰে আহিলে, মাৰ্জিক চাই মেলি স্মাইল কৰিলে, আৰু আমি কওঁ ন পেট কৰিলে, মূৰত এনেকৈ পেট কৰিছে। আৰু মাকক ক'লে, মাকৰ নাম আছিলে মিছেছ জ'নছ, মিছেছ জ'নছ। তাতে ক'লে যে ছোৱালীজনীৰ একো গাত দুখ নাই। মোৰ মতে যোনটো হিষ্ট্ৰী ছেক্টৰ আছিলে সেইটো অকণ বেছি ফাষ্টলি গিয়াৰ্ড কৰা আছিলে। গিয়াৰ কৰা মানে কি, এটা লেভেলত এডজাষ্ট কৰাকৈ আমি গিয়াৰ কৰা বুলি কওঁ। যেনেকৈ আমি চাইকেলটো আমি কিমান স্পীডত পাৰিম সেইটো লেভেলত আমি এডজাষ্ট কৰি লওঁ, বা যিকোনো বাইক হওক বা যিকোনো গাড়ী হওক। তো তেনেকুৱাই মানে ইয়াতো কৈছে যে সেই ৰবটিক টিচাৰটোকো এনেকুৱা এটা লেভেলত এডজাষ্ট কৰি থোৱা হৈছিলে যে সেইটো মাৰ্জি এজ লেভেলৰ নহয়েই। চ' সেইটো অকণ শ্ল' কৰি দিলে কাউণ্টি ইনস্পেক্টৰটোৱে এতিয়া, আৰু লগতে মাৰ্জিৰ তাৰিফো কৰিছে যে মাৰ্জিয়ে অ'ভাৰঅল তাইৰ লেভেলৰ যিকেইটা আছিলে সেইকেইটা কাৰেক্টলি আনচাৰ কৰিছে আৰু বহুত ছেটিছফেক্টৰী ৰিজাল্ট এটা দিছে বুলি কৈছে। তোমালোকেও ছেটিছফেক্টৰী ৰিজাল্ট দিব লাগিব কিন্তু। তাৰপিছত আকৌ মাৰ্জিয়ে সেই কথাটো কৈ মেলি মূৰটো থপথপাইছে। মাৰ্জি কিন্তু তথাপিও ভাল পোৱা নাই, কাৰণ মাৰ্জিয়ে বিচাৰিছিলে যে টিচাৰটোক লৈ যাওক। এবাৰ যেতিয়া টমীৰ টিচাৰ বেয়া হৈছিলে, কাউণ্টি ইনস্পেক্টৰে 1 মাহৰ কাৰণে টিচাৰটোক লৈ গৈছিলে, আৰু মাৰ্জিৰ টিচাৰটো 1 hourতে হৈ গ'ল। কেলৈ? কাৰণ যোনটো টমীৰ টিচাৰ আছিলে তাৰ হিষ্ট্ৰীৰ যোনটো ছেক্টৰ আছিলে ট'টেলি নাইকিয়া হৈ গৈছিলে। চ' সেইটো আনিবলৈ আকৌ টাইম লাগে, সেইটো কাৰণে 1 monthৰ টাইম লাগিলে। কিন্তু জিঅ'গ্ৰাফী ছেক্টৰটো অকণ ফাষ্টেই হৈ গৈছিলে। আমাৰ গাড়ী যেতিয়া অকণ ফাষ্ট হৈ যায়, সেইটো আমি শ্ল' কৰিবলৈ কাৰণে গিয়াৰটো চেঞ্জ কৰিবলৈ অকণ টাইম লাগে, বেছিতো নালাগে, অকণহে লাগে। চ' সেইটোৱে মানে তেনেকুৱাই হৈ যায় বস্তুটো। বাট যদি গাড়ী এখন যদি কমপ্লিটলি বেয়াই হৈ যায়, সেইটোতো ঠিক কৰিবলৈ টাইম লাগিব, তেনেকুৱা হয় বস্তুটো। তো তাই টমীক ক'লে, কোনোবাইনো স্কুলৰ বিষয়ে কেলৈ লিখিব? টমীয়ে একেবাৰে অভিমান কৰি মেলি কৈছে, চুপিৰিয়ৰ আইচলে একেবাৰে চাইছে, মানে টমীয়ে চব জানে আৰু তেনেকুৱাকৈ কৰিছে। আৰু তই কৈছে, কাৰণ সেইটো আমাৰ স্কুল নিচিনা নহয় ষ্টুপিড বুলি এনেকৈ কৈছে। আৰু কৈছে যে এইটো পুৰণা এইটো আগৰ দিনৰ স্কুল হয়, যোনটো 100 বছৰৰ আগত আছিলে। আজিৰ পৰা 100 বছৰৰো ওপৰত আছিলে বুলি কৈছে। আজিৰ পৰা 100 বছৰ আগত আছিলে বুলি কৈছে। 100 নহয়, কাৰেক্ট হ'ব। মোৰ অকণ এইটোত অকণ দিগদাৰ হৈ যায়, তোমালোকে নধৰিবা। লফটিলি, তাৰপিছত লফটিলি মানে কি হৈছে, অভিমান কৰি মেলি তাৰপিছত ক'লে চেঞ্চুৰিজ আগো, আমি যে কওঁ আজিৰ পৰা বহুত বছৰ আগত, তেনেকুৱাকৈ কৈছে। মানে একেবাৰে যেনিবা নেৰেটাৰে আৰু কোনোবা এটা ষ্টৰীৰ তেনেকুৱা কৈছে। মাৰ্জিক অকণ বেয়া লাগিলে, আৰু সৰু ছোৱালী তাই যিহেতু নাজানে, আৰু টমীয়ে এনেকুৱা কৈছে বুলিকে মোক কেলৈ কৈছে বুলি মাৰ্জি ভাবিছে। আৰু I don't know what kind of school they had all that time ago. তই ক'লে মই নাজানো বাৰু সেইটো টাইমত স্কুলবোৰ কেনেকুৱা আছিলে, মাৰ্জিও ক'লে। আৰু তাৰপিছত টমীয়ে যে পঢ়ি আছিলে বুকখন,
টমিটোতো ডাঙৰ আছিলে, ওখ আছিলে, মাৰ্জিয়ে পাছফালে আছিলে। মাৰ্জিয়ে চ'লজাৰটোৰ পৰা তাৰ চ'লজাৰ ওলাইছে, তাৰ যোনটো চ'ল্ডাৰ আছে সেই তাৰ পৰা চাই মেলি এনেকুৱাকৈ জুপি মেলি বুকখন পঢ়িছে। তাৰপিছত কৈছে এনিৱেজ তাহাঁতৰ ওচৰত এটা টিচাৰ আছিলে বুলি মাৰ্জিয়ে ক'লে। এনিৱেজ তাহাঁতৰ ওচৰত এটা টিচাৰ আছিলে ন, মানে পঢ়ি মেলি মাৰ্জিয়েও কৈছে। তাৰপিছত টমিয়ে ক'লে চিয়'ৰ সেইটো এটা তেওঁলোকৰো এটা টিচাৰ আছিলে, কিন্তু সেইটো এটা ৰেগুলাৰ টিচাৰ নাছিলে, সেইটো এটা মানুহ আছিলে। এতিয়া ৰেগুলাৰ মানে হৈছে নৰ্মেল মানুহ, নৰ্মেল বস্তু এটা। আৰু তাহাঁতৰ কাৰণেতো ৰবটিক টিচাৰ নৰ্মেল হয়, যিহেতু তাহাঁতি সৰুৰ পৰাই ৰবটিক টিচাৰ চাই আহিছে। আৰু আমাৰ কাৰণে হিউমেন টিচাৰ নৰ্মেল হয়। ৰবট এটা পঢ়াবলৈ আহিলে আমি নপঢ়োঁৱে এতিয়া, মানে তেনেকুৱা হৈছে। চ' তাহাঁতৰ কাৰণে সেইটো ৰেগুলাৰ নহয়, মানে নৰ্মেল নহয়। চ' কাৰণে হৈছে নৰ্মেল নাছিলে, খালি এজন হিউমেন আছিলে বুলি কৈছে। মাৰ্জিয়ে ক'লে এজন মানুহে কেনেকৈ টিচাৰ বনিব পাৰে? তাৰপিছত ক'লে আমাৰ টিচাৰবোৰৰ নিচিনাই খালি অলপ বেলেগ। কৈছে ল'ৰা ছোৱালীবোৰক কি কৰে, টমিয়ে কৈছে ল'ৰা ছোৱালীবোৰক হোমৱৰ্ক দিয়ে আৰু প্ৰশ্ন সোধে বুলি টমিয়ে কৈছে। মাৰ্জিয়ে যেতিয়া শুনিলে যে এটা মানুহে পঢ়ায় বুলিকে, তো মাৰ্জি ক'লে এটা মানুহ ইমান কেতিয়াও স্মাৰ্ট হ'ব নোৱাৰে, মই বিলিভ নকৰোঁ। এতিয়া টমিয়ে ক'লে মানুহ কেতিয়াই স্মাৰ্ট হ'ব নোৱাৰে, মানুহ স্মাৰ্ট হয়েই। কাৰণ সি কৈছে যে মোৰ পাপাও ছেইম লেভেলৰ জানে যিমানটো মোৰ টিচাৰে জানে বুলি কৈছে। মাৰ্জিয়ে তাৰপিছত কৈছে মই বেট লগাইছোঁ যে সি জানে বুলিকে, মানে টমিয়ে ক'লে। তো মাৰ্জিয়ে কৈছে আই বেচা বুলি যে কৈছে, আই বেচা মানে হৈছে এটা ইনফৰ্মেল লেংগুৱেজ। জেনজিতকৈও আগত যোনটো জেনেৰেশ্যন আহিব, জেনজিয়ে সেইটো কয় বাৰু, কিন্তু তাৰ আগততো আৰু আহিব। আই বেচাটোতো এটা জেনজি লেংগুৱেজেই হৈ গ'ল বাৰু, কিন্তু সেইটো টাইমততো আৰু বেলেগ লেংগুৱেজ আহিব। চ' ইনফৰ্মেল লেংগুৱেজত মই বেট কৰিছোঁ বুলি কৈছে। তো মাৰ্জিয়ে সেইটো ডিছএগ্ৰী নকৰিলে যেনিবা, তাই ক'লে তথাপিতো আৰু দেই, মই যিকোনো এজন মানুহক এনেকুৱা অচিনাকি মানুহক মোৰ ঘৰত আহি যে মোক পঢ়াব দিবলৈ মই বেয়া পাম আৰু দেই বুলি কৈছে, মানে নিদিওঁ মই নিজক পঢ়াবলৈ। টমিয়ে হাঁহি হাঁহি চিঞৰি দিলে, মানে কিয় ক'লে মানে তুমি যে একোৱে নাজানা মাৰ্জি বুলি টমিয়ে কৈছে। তুমি যে মাৰ্জি একোৱে নাজানা, টিচাৰবোৰে ঘৰত নাথাকে নহয়, তাহাঁতি কৈছে এটা স্পেচিয়েল বিল্ডিং থাকে য'ত গোটেইখিনি ল'ৰা ছোৱালীবোৰ একেলগে যায় পঢ়িবলৈ কাৰণে বুলি কৈছে। আৰু তাৰপিছত মাৰ্জিয়ে ক'লে চব ল'ৰা ছোৱালীক ছেইম বস্তুৱে শিকায় নেকি? তেওঁ ক'লে চব যদি ছেইম এজৰ হয় তেতিয়া ছেইম বস্তু শিকায়। তাৰ মানে কি আমাৰ স্কুলৰ কথা কৈছে, আৰু ছেইম এজ ছেইম বস্তু শিকায় মানে ক্লাছৰ কথা কৈছে। বাট মাই মাদাৰ ছেইজ, টমিয়ে তেতিয়া মাকে ক'লে, মাৰ্জিয়ে ক'লে কিন্তু মায়ে কয় যে প্ৰত্যেকটো ল'ৰা আৰু ছোৱালীৰ মাইণ্ডকেইটা বেলেগ বেলেগ থাকে। চ' এটা টিচাৰক প্ৰত্যেকটো ল'ৰা ছোৱালীৰ মাইণ্ডৰ হিচাপে এডজাষ্ট কৰি দিয়া হয় যে কোন ল'ৰা ছোৱালী কেনেকৈ পঢ়িব বুলিকে। সেইটো মাৰ্জিয়ে কৈছে। চ' সেইটো ঠিকেই কৈছে বাৰু, চব ল'ৰা ছোৱালীৰ মাইণ্ড বেলেগ বেলেগ, পটেনচিয়েল বেলেগ। চ' ষ্টুডেণ্টছবোৰ মানে তেনেকুৱাকৈ শিকিলে ভাল হয়, কিন্তু আমাৰ এতিয়া বাৰু তেনেকুৱাকৈ ফেচিলিটি কৰিব নোৱাৰে। কিমান টিচাৰ লাগিব ভাবাচোন, গোটেইকেইটা যদি ষ্টুডেণ্টছক যদি এজন টিচাৰে পঢ়াবলগীয়া হয়। তাৰপিছত কি হ'ল, টমিয়ে ক'লে ঠিকে কৈছে বাৰু আণ্টিয়ে, মানে মাৰ্জিৰ মাকৰ কথা হৈছে, ঠিকে কৈছে, কিন্তু বোলে সেইটো টাইমত তেনেকুৱাকৈ নাছিলে, তাহাঁতি গোটেইসকলে একেলগে পঢ়িছিলে। তাৰপিছত টমিৰো খং উঠি গ'ল, মাৰ্জিয়ে অথনিৰ পৰা আপত্তি দি আছে। টমি ক'লে তই যদি ভাল পোৱা নাই তেতিয়াহ'লে নপঢ়িবি বুলি কৈ দিলে। তাৰপিছত মাৰ্জিয়ে কৈছে মই বেয়া পোৱা নাই, মই ক'ত ক'লোঁ মই বেয়া পাইছোঁ। মাৰ্জিয়ে এনেকৈ বহুত জল্দি ক'লে। মাৰ্জি আচলতে পঢ়িবলৈ বিচাৰিছিলে যে আগৰ দিনৰ সেই ফানী স্কুলবোৰ আছিলে কেনেকুৱা। তাৰপিছত তাহাঁতি কথা পাতি আছিলে, পঢ়া তাহাঁতৰ হোৱাই নাছিলে। তো মাকে মাৰ্জিৰ চিঞৰিলে, মিছেছ জ'নছে চিঞৰিলে মাৰ্জি স্কুলৰ টাইম হৈ গ'ল। মাৰ্জি ওপৰত চালে, তাৰপিছত ক'লে নট য়েট মামা। তাৰপিছত কৈছে নাই ইমান জল্দি নহয় বুলি কৈ মাকক ক'লে যে মানে এতিয়া নহয় বুলি। মাকে একেবাৰে খঙতে নাও বুলিকৈ চিঞৰিছে, মানে তই এতিয়া আহিব লাগিব বুলি কৈছে নহয় তেওঁ ক'লে টমিৰো চাগে স্কুলৰ টাইম হৈ গ'ল বুলিকৈ মাৰ্জিৰ মাকে কৈছে। মাৰ্জিয়ে টমিক ক'লে স্কুলৰ পাছত মই আকৌ তোমাৰ লগত বুকখন পঢ়িব পাৰিমনে বুলি এনেকৈ ক'লে। যেতিয়া ক'লে মই আকৌ পঢ়িমনে বুলিকৈ, মানে পঢ়িব পাৰিমনে তোমাৰ লগত, টমিয়ে নন চেলেণ্টলি কৈছে। নন চেলেণ্টলি মানে ইমান ইণ্টাৰেষ্ট দেখুওৱা নাই, মানে মে' বি চাকে বুলি এনেকৈ কৈছে, মানে কি নাহে আৰু গম পালোঁ মানুহ এটাই যেতিয়া এনেকৈ কয় মানে তেওঁ মানে ডাইৰেক্ট ন'য়ে কৈছে আৰু। হি ৱাকড আৱে হুইষ্টলিং। তাৰপিছত
হুইচেল কৰি কৰি ওলাই গ'ল মানে চিটি বজোৱা দ্য ডাষ্টি অল্ড বুক টাকড বিনিথ হিজ আৰ্ম সেই পুৰণা ধূলি লাগি থকা বুকখন এনেকুৱাকৈ টাকড বিনিথ হিজ আৰ্ম এনেকুৱাকৈ লৈ মেলি গৈছে আৰু তোমালোকৰ বিহাই বুকখন এইখন মাৰ্জি ৱেণ্ট ইন টু দ্য স্কুল ৰুম মাৰ্জিয়ে তাৰপিছত স্কুল ৰুমলৈ গ'ল যোনটো তাইৰ বেডৰুমৰ লগত লাগি থকা আছিলে তাতে যিটো মেকানিকেল টিচাৰ আছিলে মাৰ্জিৰ কাৰণে ৱেইট কৰি আছিলে সদায় তাৰ স্কুল থাকে অকল শনিবাৰ আৰু দেওবাৰে তাৰ স্কুলটো বন্ধ থাকে আৰু মানে কি হয় কাৰণ তাৰ মাকে কৈছিলে যে সদায় যেতিয়া ল'ৰা ছোৱালীয়ে পঢ়ে তেতিয়াহে তেওঁলোকৰ মাইণ্ডত পঢ়াকেইটাত থাকে আৰু সেইটো ময়ো কৈছোঁ ডেইলি পঢ়িবা লাগিলে এদিন তোমালোকে ছুটি ল'ব পাৰা এক্সামৰ টাইমততো সেইটোও নল'বা উইকত এদিন ছানডে তাকো সেইটো দিনত পঢ়ি ল'বা ৰাতি লাগিলে নালাগে ৰাতি কিবা মুভি চাবা ফেমিলি টাইম তেনেকুৱা দ্য স্ক্ৰীন ৱাজ লিট আপ স্ক্ৰীনটো অন হ'ল আৰু তাতে ক'লে যে টুডেজ এৰিথমেটিক লেচন ইজ অন দ্য এডিশ্যন অফ প্ৰপাৰ ফ্ৰেকশ্যন প্লিজ ইনচাৰ্ট য়েষ্টাৰডেজ হোমৱৰ্ক ইন এ প্ৰপাৰ শ্লট আজি মেথছ পঢ়াইছে এৰিথমেটিক লেচন মানে মেথছ আজি আমি শিকিম প্ৰপাৰ ফ্ৰেকশ্যনৰ এডিশ্যন প্ৰপাৰ মানে কি প্ৰপাৰ নিউমাৰেটাৰটো সৰু থাকে ডিনমিনেটৰটো ডাঙৰ থাকে প্ৰপাৰত ইম্প্ৰপাৰ ডিনমিনেটৰটো ডাঙৰ থাকে ডিনমিনেটৰ সৰু থাকে নিউমাৰেটাৰ ডাঙৰ থাকে মই তোমাক মেথছো পঢ়াই দিছোঁ চোৱা তো ক'লে কেনেকৈ সেইটো এডিশ্যনটো কেনেকৈ কৰে সেইটো আমি শিকিম মানে প্লাছ কেনেকৈ কৰে তাৰপিছত প্লিজ ইনচাৰ্ট য়েষ্টাৰডেজ হোমৱৰ্ক ইন এ প্ৰপাৰ শ্লট যোৱাকালি হোমৱৰ্কটো এটা প্ৰপাৰ শ্লটত এড কৰিবলৈ কাৰণে ক'লে মাৰ্জিয়ে এইটো চাই লগত কৰিছে চাই মানে কি আমি এনেকুৱা কৰোঁ ন এনেকুৱা কৰি মেলি হোমৱৰ্কটো লিখিছে আৰু মানে এড কৰিছে শ্বি ৱাজ থিংকিং এবাউট গ্ৰেণ্ডফাদাৰ ৱাজ দ্য লিটল বয় তাই ভাবি আছে পুৰণা স্কুলবোৰত যেতিয়া তাইৰ ককাকৰ ককা যেতিয়া এটা সৰু ল'ৰা আছিলে তেতিয়া ওচৰ পাজৰৰ গোটেইকেইটা ল'ৰা ছোৱালী ওচৰ চুবুৰীয়া গোটেই সকলো ল'ৰা ছোৱালী একেলগে গোট খাইছিলে হাঁহিছিলে স্কুলৰ যোনটো প্লেগ্ৰাউণ্ড আছিলে সেইটোত চিঞৰিছিলে একেলগে বহিছিলে ক্লাছৰুমবোৰত দিনৰ শেষত একেলগে ঘৰ গৈছিলে একে বস্তু শিকিছিলে তেতিয়া ইজনে সিজনক হোমৱৰ্কতো হেল্প কৰিব পাৰিছিলে আৰু সেইটোৰ বিষয়ে ডিছকাছো কৰিব পাৰিছিলে কিবা এটা ডাউট থাকিলে চব ডাউট টিচাৰক নুসুধিলেও হয় ফ্ৰেণ্ডছৰ লগত ডিছকাছো কৰি ল'লেও হৈছিলে আৰু টিচাৰবোৰ মানুহ আছিলে মেকানিকেল টিচাৰ কি টিচাৰ হয় বাট ষ্টিল মানুহৰ ইম'শ্যন লগত সি কেতিয়াও জুৰিব নোৱাৰে বাট এটা মানুহে সদায় পাৰিব দ্য মেকানিকেল টিচাৰ ৱাজ ফ্লেছিং অন দ্য স্ক্ৰীণ তাৰপিছত টিচাৰজনে নিজৰ স্ক্ৰীণত দেখাইছে মেকানিকেল টিচাৰনে when we add fraction 1/2 and 1/4 1/2 আৰু 1/4 প্লাছ কৰিলে 3/4 হয় Margie was thinking about how the kids must have loved it in the old days মাৰ্জি ভাবি আছিলে ল'ৰা ছোৱালীবোৰ চাগে সেইটো সময়ত কিমান ফূৰ্তি কৰিছিলে তো তাই ভাবিছিলে দ্য ফান ডে হেড সেইটো দিয়ে নামটো আহিলে তাহাঁতি কিমান যে ফান কৰিছিলে দ্য ফান ডে হেড এইটো বহুত ভেৰি বিউটিফুল চেপ্টাৰ ৰিটেন বাই আইজাক এছিমভ তোমালোকে এবাৰ নিজেও পঢ়িবা বহুত ভাল চেপ্টাৰ হয় আৰু সেইটোৱে মানে এতিয়াৰ দিনত আমি যোনটো স্কুল পাইছোঁ এতিয়াই সেইটো লাইফ আৰু তাৰপিছত লাইফটো মানে নেক্সট জেনেৰেশ্যনবোৰে ইমান ভালকৈ পাব নাপায় ঠিক নাই এতিয়া মাৰ্জিহঁতৰ কি অৱস্থা আছে ফ্ৰেণ্ডছ নাই মেইন কথা ফ্ৰেণ্ডছ নাই নিজৰ লগতে ব্যস্ত সেইটো টাইমত চ' এতিয়া এইটো আমাৰ গ'ল্ডেন টাইম বুলি আমি ক'ব পাৰোঁ চ' থেংক ইউ ভালকৈ এবাৰ চেপ্টাৰটো পঢ়িবা আজিতো ষ্টাৰ্টিং আছিলে আৰু বহুত চেপ্টাৰ বাকী আছে যিসকলে এতিয়ালৈকে বিহাই বুকখন কিনা নাই কিনি ল'বা বহুত জল্দি আশা কৰিছোঁ তোমালোকৰ নেক্সট ইয়েৰ এক্সাম ভাল হওক ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিবলৈ হ'ল আৰু বাই বাই